ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মই এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ কাৰণে, যোনসকলে ভাবিছে, যোনসকল ষ্টুডেণ্ট অৱস্থাত আছে আৰু ষ্টুডেণ্ট হিচাপে ট্ৰেডিংটো এজ এ কেৰিয়াৰ ল'ম বুলি ভাবিছে আৰু এই ট্ৰেডিং কি ধৰণে আৰম্ভ কৰিব, এই ভিডিঅ'টো হৈ গ'ল আপোনালোকৰ কাৰণে এটা পাৰফেক্ট ৰোড মেপ। সো প্ৰথম অৱস্থাত হৈ গ'ল যে আপুনি কোনটো কেটেগৰী বা কোনটো ছেগমেণ্টত ট্ৰেড কৰিব সেইটো জানিব লাগিব। আৰু ট্ৰেড আমি ক'ত ক'ত কৰোঁ, কেনেকুৱা জেগাত কৰোঁ, কি বিভিন্ন মাৰ্কেট আছে, বৰ্তমান ইণ্ডিয়াত থাকি আমাৰ ওচৰত কি অপশ্যন আছে, সেইখিনি বস্তু আমি ভালধৰণে জানিব লাগিব। প্ৰথমটো হৈ গ'ল যে এতিয়া আমাৰ পোনপ্ৰথমে আমাৰ হাতত আহি পৰে ইণ্ডিয়ান মাৰ্কেট, যোনখন ইণ্ডিয়ান ষ্টক মাৰ্কেট বুলি কয়। ইয়াত বিভিন্ন ষ্টক শ্বেয়াৰ ইত্যাদি আমাৰ ভাৰতত থকা শ্বেয়াৰখিনি ট্ৰেড কৰা হয়। নেক্সটটো হৈ গ'ল আমাৰ ক্ৰিপ্টো মাৰ্কেট যেনেকৈ বিভিন্ন প্লেটফৰ্ম আছে, কইনচুইচ, ডেল্টা ইত্যাদি প্লেটফৰ্ম আছে, তাত আমি ক্ৰিপ্টোৰ ট্ৰেড কৰিব পাৰোঁ। ঠিক আছে, ক্ৰিপ্টো হোল্ডিঙো কৰিব পাৰোঁ, ইনভেষ্টো কৰিব পাৰোঁ আৰু তাত ট্ৰেডো কৰিব পাৰোঁ ইণ্ট্ৰাডে হিচাপত। ঠিক আছে, আৰু নেক্সটটো হৈ গ'ল আমাৰ ফৰেক্স মাৰ্কেট। এতিয়া ফৰেক্স মাৰ্কেট ইণ্ডিয়াত ৰেগুলেটেড নহয়, ইটছ ইলিগেল টু ট্ৰেড ইন ফৰেক্স মাৰ্কেট, য'ত কাৰেঞ্চি পেয়াৰ ইত্যাদি কৰা হয়। এতিয়া আমি আহি যাওঁ যে আপোনালোক ষ্টুডেণ্টখিনিৰ কাৰণে বেষ্ট অপশ্যনটো কি হ'ব পাৰে। এতিয়া মোৰ ফালৰ পৰা ক'বলৈ গ'লে জেনেৰেলি আমাৰ যোনবিলাক ষ্টুডেণ্ট থাকে তেখেতলোকে দিনৰ ভাগত তেখেতলোকে কলেজ, স্কুল ইত্যাদিত যাবলগীয়া হয়, পঢ়িবলগীয়া হয়। চ' তেখেতলোকৰ কাৰণে বেষ্ট হৈ গ'ল ক্ৰিপ্টো, কিয়নো কলেজৰ পৰা আহি পোৱাৰ পিছতো ক্ৰিপ্টোৰ যোনখন মাৰ্কেট, সেই মাৰ্কেটখন আপোনালোকৰ খোলা থাকিব আৰু তাত আপোনালোকে বিভিন্ন ছেগমেণ্টত ট্ৰেড কৰিব পাৰিব। মই আপোনালোকক এইটো বস্তু প্ৰমোট কেতিয়াও কৰিব নোৱাৰোঁ যে আপুনি স্কুলত আছে, কলেজত আছে, সেই সময়ত আপুনি মনে মনে মোবাইলটো লৈ গৈ ট্ৰেড কৰক, বা স্কুল বা কলেজলৈ নগৈ আপুনি ঘৰতে বহি ট্ৰেড কৰক। এই বস্তুটোক মই আজি এই প্লেটফৰ্মৰ মাধ্যমেৰে আপোনাক প্ৰমোট কৰিব নোৱাৰোঁ, কিন্তু আমি দুইটা বস্তুৰে বেলেঞ্চ মিলাই চলিব লাগিব, পঢ়া আৰু আমাৰ নিজৰ ট্ৰেড এজ এ কেৰিয়াৰ কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। চ' তাৰ কাৰণে আমাৰ বেষ্ট অপশ্যনটো হৈ আহি পৰিছে ক্ৰিপ্টো। এতিয়া ক্ৰিপ্টোত আমি কি ধৰণৰ ট্ৰেড কৰিব পাৰোঁ? ক্ৰিপ্টোত আমি ইণ্ট্ৰাডে ট্ৰেড কৰিব পাৰোঁ, মানে দিনটো আকৌ আমি যোনটো ট্ৰেড কৰিব পাৰোঁ সেইটো আমি ফিউচাৰ ছেগমেণ্টত ট্ৰেড কৰিব পাৰোঁ। আৰু নেক্সট পইণ্ট হৈ গ'লে আমি অপশ্যনতো ট্ৰেড কৰিব পাৰোঁ। এতিয়া অপশ্যনত ট্ৰেড কৰাটো ফিউচাৰত ট্ৰেড কৰাতকৈ বেছি ৰিস্কি হয়, সেইটো কাৰণে মই অপশ্যনৰ কথা পাতিবলৈ নাযাওঁ আজিৰ ভিডিঅ'ত। আজি আপোনালোকৰ লগত কথা পাতিম ক্ৰিপ্টোত ফিউচাৰ ছেগমেণ্টত কি ধৰণে ট্ৰেড কৰিব পাৰি আৰু শিকিবলৈ বা ট্ৰেড কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব। এইটো কথা বুজি পোৱা যায় যে এজন ষ্টুডেণ্টৰ ওচৰত ইমান টকা নাথাকে যে তেওঁ ডাঙৰ টকা লৈ ষ্টাৰ্ট কৰিব পাৰিব, কিন্তু এইটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ যে যেতিয়া আমি ক্ৰিপ্টোত ট্ৰেড কৰোঁ আমি বহুত কম টকাৰে ট্ৰেড কৰিবলৈ আৰম্ভ কৰিব পাৰোঁ। সেইটো কাৰণে আপোনালোকে যদি ক্ৰিপ্টোত ট্ৰেড কৰিম বুলি ভাবিছে, আপোনাৰ ওচৰত যদি 10,000 টকা আছে, মোৰ দেন ছাফিচিয়েণ্ট। আপুনি 10,000 ৰুপিজ আপুনি নিজৰ মা দেউতাৰ পৰা খুজি ল'ব পাৰে। তাৰ আগতে মই কওঁ লগালগ পইচা নলগাব। প্ৰথমতে আপোনাৰ ৰোড মেপটো কি হ'ব? প্ৰথমতে আমি ইয়াত ষ্টক মাৰ্কেট বা যিকোনো মাৰ্কেটত ট্ৰেড কৰিবলৈ যোনখিনি বেচিক্স লাগে, টেকনিকেল এনালিচিছ হৈ গ'ল, চাৰ্ট ট্ৰেডিং হৈ গ'ল, কেণ্ডেল ষ্টিক পেটাৰ্ণ হৈ গ'ল, এই গোটেইখিনি আমি জ্ঞান আহৰণ কৰি ল'ব লাগিব। এই জ্ঞান আহৰণ কৰিবলৈ আপুনি কাৰোবাৰ কৰ্চ কৰিব পাৰে, মই কোৱা নাই মোৰ কৰ্চ কৰক, ঠিক আছে। আপুনি ইউটিউবতো শিকিব পাৰে বা য'ত হ'লেও শিকিব পাৰে। মোৰ ইউটিউবত এখন প্লে'লিষ্ট বনাই থোৱা আছে, বিগিনাৰে কি শিকিব লাগে বা মই তাত শিকাই থৈছোঁ। আপোনালোকক আই বাটন মই লিংকটো দি দিম বা আপোনালোকে দেখিলে গম পাব, তাত মোৰ প্লে'লিষ্টখন আছে, ডেছক্ৰিপশ্যনটো দি দিম, আপোনালোকে চাব পাৰে। প্ৰথমতে বেচিক্সসমূহ শিকক। বেচিক্সখিনি শিকাৰ পিছত আপোনালোকে ডেম' পইচা লৈ ট্ৰেড কৰক। এতিয়া তলত মই ডেছক্ৰিপশ্যনত একাউণ্ট অ'পেনিঙৰ কাৰণে লিংক দি দিম, ডেল্টা আৰু কইনচুইচৰ। চ' আপোনালোকৰ কাৰণে দুইটাই বেনিফিচিয়েল হ'ব, কিয়নো ডেল্টাত আপুনি একাউণ্টটো অ'পেন কৰি তাত আপুনি ডেম' $1,000 পাব, অৰ্থাৎ নিয়েৰলি 1 লাখ টকা আপোনালোকে পাব। সেই ডেম' পইচাৰে আপোনালোকে প্ৰেক্টিছ কৰক, তাৰপিছত আপুনি নিজৰ ৰিয়েল পইচাৰে ট্ৰেড কৰিবলৈ চেষ্টা কৰিব পাৰে, কোনো এটা প্লেটফৰ্ম কৰিব পাৰে, ইটছ আপ টু ইয়ৰ চইচ। এতিয়া নেক্সট কথাটো হৈ গ'ল যে আপোনালোকে কি শিকিব লাগিব। পইণ্ট 1 আপোনালোকে টেকনিকেল এনালিচিছ শিকিব লাগিব। পইণ্ট 2 চাৰ্ট ট্ৰেডিঙৰ সৈতে চাৰ্টখন কি ধৰণে পঢ়িব লাগিব, সেই পঢ়াটোৰ সৈতে আপোনালোকে কেণ্ডেল ষ্টিক পেটাৰ্ণ, চাৰ্ট পেটাৰ্ণ শিকিব লাগিব। তাৰপিছত আহি গ'লোঁ এটা পাৰ্টিকুলাৰ ষ্ট্ৰেটেজি। এটাই ষ্ট্ৰেটেজি লওক, 1000টা ষ্ট্ৰেটেজি ল'বলৈ আপোনালোকৰ কোনো প্ৰয়োজন নাই। এটাই ষ্ট্ৰেটেজি লওক, সেই ষ্ট্ৰেটেজিটোত আপোনালোকে পাৰফেকশ্যন আনক, আপোনালোকে বেক টেষ্ট কৰক। এতিয়া বেক টেষ্ট কি হয়? বহুতৰ কাৰণেতো এটা নতুন শব্দ হ'ব পাৰে। এতিয়া বেক টেষ্ট কি হয় আমি যদি জানিবলৈ হয়, বেক টেষ্ট হৈছে আগতে, আজি আপুনি ৰিয়েল পইচা লগোৱাৰ আগতে আজি এবছৰ ধৰি আপুনি কৰিবলৈ ওলোৱা ষ্ট্ৰেটেজিটোৱে কিমান টকা আপোনাক পইচা বনাই দিলে হয়,
সেইটো বেকৰ মাৰ্কেটত আমি গৈ টেষ্ট কৰি চাওঁ টেষ্ট কৰি এখন চাৰ্টৰ আমি লং শ্বৰ্ট পজিশ্যন বনাই লিখোঁ নোটছ বনাওঁ আমি চাওঁ মাহেকৰ মূৰত আপোনাক কিমান দিলে হয় বেক টেষ্ট কৰি যদি আমি এটা ষ্ট্ৰেটেজি ভাল পালোঁ আকৌ আমি সেইটোক এমাহ ফৰৱাৰ্ড লাইভ ডেমো টেষ্টিং কৰিম ফৰৱাৰ্ড ডেমো টেষ্টিঙত আমি যেতিয়া ছাকচেছ হ'লোঁ তাৰ পিছৰ মাহত আমি 10,000 টকা ভৰাই মানি মেনেজমেণ্টৰ ৰূপত একেবাৰে কম টকা লগাবলৈ চেষ্টা কৰিম ট্ৰেডটোত মাথো আমি 3% টকা লগাম ষ্টপ লছ ল'ম হোল কেপিটেলত 10,000 টকা আছে 300 টকা 400 টকা লগাও এটা ট্ৰেডত 200 টকা মানৰ আপোনালোকে ষ্টপ লছ লওক আৰু 500-600 টকা মানৰ 1:2 1:3 ৰিস্ক ৰিৱাৰ্ডৰ আমি টাৰ্গেট ল'বলৈ চেষ্টা কৰিম একৰ্ডিং টু দ্য ষ্ট্ৰেটেজি অনুসৰি আমি কাম কৰিব লাগিব আৰু তেনেকৈ আপোনালোকে লাহে লাহে কৰি থাকিলে 1.5-2 মাহ 6 মাহত আপোনালোকে এটা ছাকচেছ দেখা পাব আৰু ঠিক তেনেধৰণে আপোনালোকে আগুৱাই গৈ থাকিব পাৰিব আৰু এইটোৱে হ'ব আপোনালোকৰ ষ্টাৰ্টিং ফেজ ট্ৰেডিং জাৰ্নি আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি বস্তু শিকিব পালে ইয়াৰ যদি ছেকেণ্ড পাৰ্ট লাগে বা আজি মই কোৱা কথাখিনিৰ ভিতৰত যদি বেলেগ টপিকত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক যোনটো কমেণ্টত হাইয়েষ্ট লাইক আহিব সেই কমেণ্টটোৰ ওপৰতে নেক্সট টপিকৰ ওপৰত আকৌ এটা গাইডেন্সৰ ভিডিঅ' বনাম ষ্টুডেণ্টছখিনিৰ কাৰণে বাকী আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিয়ক লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং